হেল্ল' এভৰিৱান। আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ যিটো PM কিষাণ 20 নম্বৰ ইনষ্টলমেণ্ট ডেট একজেক্ট কেতিয়া আহিব, আপোনালোকৰ বেংক একাউণ্টলৈ 20 নম্বৰ কিস্তিৰ যিটো পইচা সেইটো কেতিয়া আহিব আৰু আপোনালোকৰ যিটো পইচাটো পাবলৈ আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়ে এই ভিডিঅ'টোত বিতংভাৱে জনোৱা হ'ব। গতিকে ভিডিঅ'টোৰ শেষলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে PM কিষাণ 20 নম্বৰ ইনষ্টলমেণ্ট ডেট 2025। মই গুগলত ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰোঁতে মোৰ বহুতো ৱেবছাইট মই দেখা পালোঁ। তাৰে ওপৰত ডিপেণ্ড কৰি আমি এটা এক্সপেক্টেড ডেট এটা উলিয়াব লাগিব। কাৰণ যেতিয়া আপোনালোকে ইয়াত অফিচিয়েল ৱেবছাইটটো ইয়াত দেখা পাইছে, অফিচিয়েল ৱেবছাইটত যেতিয়াই PM কিষাণ যোজনাৰ অধীনৰ যিটো পইচা সেইটো মুকলি কৰে তেতিয়া ইয়াত শ্ব' আপ কৰা হয়। গতিকে আপোনালোকে ইয়াত দেখা পাইছে 19 নম্বৰ যিটো ইনষ্টলমেণ্টৰ কথা ইয়াত শ্ব' আপ হৈ আছে। 24 ফেব্ৰুৱাৰী 2025 তাৰিখ দিনাখনত 19 নম্বৰ ইনষ্টলমেণ্টটো আহিছিলে। এতিয়া আহিব লগা যিটো কিস্তিটি হৈছে 20 নম্বৰ কিস্তি। গতিকে 20 নম্বৰ কিস্তিৰ কথা ইয়াত উল্লেখ কৰা নাই। যেতিয়া আহিব তেতিয়া ইয়াত অট'মেটিকেলি ইয়াত শ্ব' আপ হৈ যাব। কিন্তু এতিয়ালৈ মই ভিডিঅ'টো বনাই আছোঁ 22 জুন তাৰিখে, কাৰণ কিছুমান যিটো ৱেবছাইট বা কিছুমান তেনেকুৱা মিডিয়াৰ জৰিয়তে 20 জুন দিনাখনি আপোনালোকৰ যিটো 20 নম্বৰ ইনষ্টলমেণ্টটো অহাৰ কথা আছিলে, কিন্তু এতিয়ালৈ অহা নাই। কাৰণ ইয়াত অফিচিয়েল ৱেবছাইটতো অফিচিয়েলি ঘোষণা কৰা নাই। কিন্তু কিছুমান ৱেবছাইটৰ পৰা আমি এটা আভাস ল'ব পাৰোঁ। যিকেইটা ৱেবছাইটত আপোনালোকে ইয়াত দেখা পাইছে, আপোনালোকে চাব পাৰে। মই যিটো গুগলত এটা ভিজিট কৰিছিলোঁ, বহুতো ৱেবছাইট ভিজিট কৰিছিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে দ্য ইকনমিক টাইমছ আৰু নিউজ 18। ইয়াত আপোনালোকে দেখাই পাইছে চাগে, ইয়াত নিউজ 18 লিখিছে, দ্য ইকনমিক টাইম। এইবিলাক পপুলাৰ ৱেবছাইট হয়। তাৰপিছত ফ্ৰী প্ৰেছ জাৰ্নেল সেইটো হয়। তাৰপিছত ET নাও, তাৰপিছত জি নিউজ। আচলতে মই জি নিউজৰ কথা ক'ব ওলাইছোঁ। জি নিউজে আপডেট দিছিলে 20 জুন তাৰিখে আহি যাব বুলি, কিন্তু যিটো জি নিউজৰ যিটো নিউজটো কিছু ডিলে হৈ গৈছে, কাৰণ এতিয়ালৈ সোমোৱা নাই আৰু অফিচিয়েল ৱেবছাইটতো আপোনালোকে দেখা নাই। তাৰপিছত মই ভিজিট কৰিছিলোঁ ET নাও, বাকীকেইটাতো ভিজিট কৰিছিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে ET নাও ৱেবছাইটটোৱে লিখিছে, ইয়াত আপোনালোকে দেখা পাব যিটো লাষ্ট কিস্তি সেইটো শুড বি ফাইনেল উইক অফ দ্য জুন, লাষ্ট সপ্তাহ মানে জুন মাহৰ লাষ্ট সপ্তাহ। এই মাহতে আহিব, কিন্তু জুন মাহৰ লাষ্ট সপ্তাহত আহিব বুলি ইয়াত স্পষ্টভাৱে লিখা আছে। তাৰপিছত মই বেলেগ ৱেবছাইটতো ভিজিট কৰি চাইছিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে ইকনমিক টাইম, যিটো দ্য ইকনমিক টাইম এইটো মষ্ট পপুলাৰ ৱেবছাইট হয়। সিহঁতৰ যিকেইটা ডাটা সেইবিলাক প্ৰায়ভাগ সঁচাই হোৱা দেখা যায়। তাতো আপোনালোকে ইয়াত দেখা পাইছে এণ্ড অফ দ্য জুন বুলি লিখা আছে। জুন মাহৰ শেষৰটো সপ্তাহত 20 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকৰ বেংক একাউণ্টলৈ আহিব। তাৰপিছত আৰু আপোনালোকে ইয়াত দেখা পাইছে ফ্ৰী প্ৰেছ জাৰ্নেল বুলিও এটা ৱেবছাইট আছে। ইয়াতো ছেম কেছে দেখা পোৱা গৈছে, লাষ্ট উইক অফ দিছ মন্থ মানে জুন মাহৰ শেষৰটো সপ্তাহ বুলি ইয়াতো কোৱা হৈছে। কিন্তু মই এবাৰ ভিজিট কৰিছিলোঁ, আপোনালোকে ইয়াত চাব পাৰে। যিটো জি নিউজ বুলি এটা আছে, জি নিউজে দুদিন আগতে, মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ তেতিয়া দুদিন আগতে এই ৱেবছাইটটোৱে কৈছিলে 20 জুন তাৰিখে আহিব বুলি, কিন্তু এইটো সম্ভৱ নহ'ল। গতিকে আমি গোটেইকেইটা ৱেবছাইটটো এটা এনালাইজ কৰি পিনি ক'ব পাৰোঁ যে এই শেষৰটো সপ্তাহত আহিব, মানে 25-26 তাৰিখ মানত আহি যাব। আপোনালোকে টেনশ্যন ল'ব নালাগে। কিন্তু আপোনালোকে এটা কাম কৰিব লাগিব, ইজিলি আপোনালোকৰ বেংক একাউণ্টলৈ যাতে PM কিষাণৰ 20 নম্বৰ কিস্তিটো সোমাব। ইয়াত আপোনালোকে স্পষ্টভাৱে দেখাই পাইছে EKYC OTP বেছ EKYC কৰিব লাগিব। সেইটো আপোনালোকে CSC চেণ্টাৰত গৈ পিনিও কৰিব পাৰে। আপোনালোকৰ ওচৰত যদি CSC চেণ্টাৰ আছে তেতিয়াহ'লে তাত গৈ পিনি আপোনালোকে আধাৰ কাৰ্ডটো লৈ গৈ পিনি, আৰু আধাৰ কাৰ্ডটো যিটো মোবাইল নাম্বাৰেদি খুলিছিলে সেইটো লাগিব, সেইটো লৈ গৈ পিনি আপোনালোকে ইজিলি কৰি আহিব পাৰে।
এই কথাটো আপোনালোকে এই ৱেবছাইটবিলাকতো স্পষ্টভাৱে লিখা আছে OTP বেছ eKYC সেইটো আপোনালোকে কৰিবই লাগিব। যদি নকৰে তাত মানে বেংক একাউণ্টলৈ পইচা সোমাওঁতে অসুবিধা হয়, যাৰ ফলত কিছুমান যিটো হিতাধিকাৰী আছে PM কিষাণৰ সেইবিলাকৰ পইচাকেইটা নোসোমাকৈ থাকে। তাৰ পৰা গভমেণ্টে পঠিয়াই দিয়ে, কিন্তু সোমোৱাব নোৱাৰাৰ কাৰণে পেণ্ডিং হৈ থাকে। যাতে সেই পেণ্ডিংটো নহয় তাৰ বাবে আপোনালোকে OTP বেছ eKYCটো আপোনালোকে কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো এয়া আছিল। আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটোও দবাই দিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সতো কমেণ্ট কৰি জনাব পাৰে। তো আজিৰ ভিডিঅ'টো এয়াই, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।